অসম সাহিত্য সভাৰ মংগলচন্দী ব্ৰহ্ম ভাষা সাহিত্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত মংগলচন্দী ব্ৰহ্ম সমন্বয় বঁটা প্ৰদান আৰু অসম সাহিত্য সভাৰ ওদালগুৰি জিলাৰ ইতিহাস শীৰ্ষক গ্ৰন্থ উন্মোচন সভাখনি ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে মংগলচন্দী ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে মংগলচন্দী ব্ৰহ্মৰ জীয়ৰী নমিতা বৰুৱে। এই সভাত অসম সাহিত্য সভাৰ মংগলচন্দী ব্ৰহ্ম সমন্বয় বঁটা 2022 বৰ্ষত গৌৰেশ্বৰৰ সোণবৰ বৰুৱা আৰু 2024 বৰ্ষত ওদালগুৰিৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত নন্দেশ্বৰ দৈমাৰীক শৰাই জাপি গামোচা মানপত্ৰ আদিৰে সম্বৰ্ধিত কৰে। একেখন সভাত 730 পৃষ্ঠাৰ ওদালগুৰি জিলাৰ ইতিহাস নামৰ গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। এই অনুষ্ঠানটোত ওদালগুৰি জিলাৰ প্ৰাক্তন উপায়ুক্ত বিশিষ্ট সাহিত্যিক লেখক থানেশ্বৰ মালাকাৰ, বিটিআৰৰ পৰিষদীয় অধ্যক্ষ কাতিৰাম বড়ো, অসম সাহিত্য সভাৰ মংগলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সতৰাম ডেকা, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক আজাদ আলী, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ পবিত্ৰ শৰ্মা, আইন উপদেষ্টা অনন্তনাথ মেধি, ওদালগুৰি জিলাৰ সাহিত্য সভাৰ বৰ্তমান আৰু প্ৰাক্তন সভাপতি, উপসভাপতি, সম্পাদক আদি সকলে উপস্থিত থাকি সহায় সহযোগিতা কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আজি অসম সাহিত্য সভাৰ সৌজন্যত আৰু আমাৰ ওদালগুৰি সাহিত্য সভাৰ সহযোগত মংগলচন্দী ব্ৰহ্ম বঁটা দুগৰাকীক দিয়া হ'ল। আজি সোণবৰ বৰুৱা ডাঙৰীয়াক আৰু নন্দেশ্বৰ দৈমাৰী ডাঙৰীয়াক, আৰু ময়ো এই বঁটাটো প্ৰথমবাৰৰ কাৰণে মোকে দিয়া হৈছিল। আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকিব পাই মই অত্যন্ত সুখী হৈছোঁ, আৰু মংগলচন্দী ব্ৰহ্ম ডাঙৰীয়াৰ সমাজলৈ যি অৱদান আৰু সেই অৱদানো আজি সোঁৱৰাই দিয়া হৈছে। আৰু আমি সমন্বয় ৰক্ষা কৰি সকলোৱে মিলাপ্ৰীতিৰে সমাজত থাকিব লাগিব, এই বাৰ্তা ইয়ালৈকে যাব। আৰু ওদালগুৰি সাহিত্য সভাই এই ক্ষেত্ৰত সমন্বয়ৰ ক্ষেত্ৰত আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওদালগুৰি একদম ইউনিটি ইন মিডছ অফ ডাইভাৰ্চিটিৰ এটা উৎকৃষ্ট উদাহৰণ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ লোক বাস কৰে, ভাষা ভাষীৰ লোক বাস কৰে, আৰু সকলোৱে সমন্বিতভাৱে ইয়াত তেওঁলোকে থাকে আৰু সকলোৱে একেলগে কাম কৰে। গতিকে আজি এটা সুন্দৰ অনুষ্ঠান, অতি জাকজমকতাপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠান আজি ওদালগুৰি সাহিত্য সভাই ইয়াত আয়োজন কৰিছে অসম সাহিত্য সভাৰ উদ্যোগত। গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ মাজেৰে এটা বাৰ্তা আমালৈকে যাব যে সমাজত যাতে আমাৰ সকলোৰ মাজতে শান্তি সম্প্ৰীতি সদায় থাকে, আৰু সেইদৰে আমি বৰ অসম আমি গঢ়িব লাগিব। আৰু আমাৰ যিবিলাক জনগোষ্ঠী আছে বা জনজাতীয় ভাষা সংস্কৃতি আছে সেইবিলাকৰো উৎকৰ্ষ সাধন হ'ব লাগিব, আৰু তেতিয়াহ'লে অসমীয়া ভাষা সাহিত্যৰো উৎকৰ্ষ সাধন হ'ব। আৰু অসম সাহিত্য সভাৰ পতাকাৰ তলত আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সমবেত হোৱা উচিত। আৰু আগন্তুক 31 তাৰিখৰ পৰা 4 তাৰিখলৈকে পাঠশালাত যি অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব, মই ভাবোঁ যে অসমৰ ৰাইজে তাত সম্পূৰ্ণভাৱে উপস্থিত থাকিব, সহযোগ কৰিব, আৰু আমাৰ যি মিলাপ্ৰীতি, আমাৰ যি সাহস, আমাৰ যি সহ্য অসম আছে সেইটো প্ৰমাণ কৰিব। আৰু অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে আজি স্বীকৃত হৈছে, ই আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু আমি তাৰ শ্ৰীবৃদ্ধিৰ কাৰণে অকল ধ্ৰুপদী ঘোষণা হ'লেই নহ'ব, তাৰ শ্ৰীবৃদ্ধিৰ কাৰণে কাম কৰিব লাগিব। আৰু এনেকুৱা অনুষ্ঠানবিলাকে আমাৰ জাতিৰ কাৰণে, আমাৰ ভাষাৰ কাৰণে, সাহিত্যৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। আজি মংগলচন্দী ব্ৰহ্ম বঁটা অনুষ্ঠান ইয়াতে মই ভাবোঁ যে উৎকৃষ্ট অনুষ্ঠান যে ইয়াত অনুষ্ঠিত হৈছে ওদালগুৰিত, আৰু মই ইয়াত অংশগ্ৰহণ কৰিব পাই আৰু এইখন জিলাৰ প্ৰাক্তন উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ যে আজি এটা সুন্দৰ অনুষ্ঠানত মই সময় কটাব পাৰিছোঁ। মই উদ্যোক্তাসকলক, বিশেষকৈ ওদালগুৰি জিলা সাহিত্য সভা আৰু মই অসম সাহিত্য সভাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ওদালগুৰি জিলা সাহিত্য সভাৰ বাবে এই দিনটো এটা স্মৰণীয় দিন হৈ থাকিব। অকল ওদালগুৰি জিলা নহয়, অসমৰ জাতীয় জীৱনৰ বাবে আজি এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। কাৰণ আমি কাৰ্যভাৰ গ্ৰহণ কৰি এটা কথা ঘোষণা কৰিছিলোঁ যে যি জনগোষ্ঠীয় মূলৰ সাহিত্যিকসকলে বা যিসকল ব্যক্তিয়ে নিজৰ জনগোষ্ঠীয় ভাষাটো চৰ্চাৰ লগতে অসমীয়া ভাষাৰো শ্ৰীবৃদ্ধি সম্পাদনাৰে নিজৰ জাতীয় জীৱন আগবঢ়াই লৈ যায়, তেনেকুৱা ব্যক্তিক আমি সন্মানিত কৰিম। সেয়ে আজি আমি ওদালগুৰি জিলা সাহিত্য সভাৰ আমাৰ ইয়াতে যি আমাৰ মংগলচন্দী ব্ৰহ্ম ভাষা সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰ আছে, সেই কেন্দ্ৰৰ জৰিয়তে আমি মংগলচন্দী ব্ৰহ্ম সমন্বয় বঁটা আমি দুগৰাকী অসমৰ বৰেণ্য ব্যক্তিক আমি দিবলৈ আমি পাৰিলোঁ। এগৰাকী আমাৰ লোকশ্ৰী সোণবৰ বৰুৱাদেৱ, তেখেত আমাৰ শৰণীয়া কছাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি, আৰু আনগৰাকী সাহিত্য অকাডেমী বঁটা প্ৰাপক সু সাহিত্যিক নন্দেশ্বৰ দৈমাৰী মহোদয়।
গতিকে আমি এই কথাটোৱে আমি বুজাব বিচাৰিছোঁ যে আজি অসমীয়া ভাষাৰ এই যাত্ৰাত মাধৱ কন্দলী ৰামায়ণ ৰচনাৰ ক্ষেত্ৰত বৰাহী ৰজা মহামাণিক্যই পৃষ্ঠপোষকতা দিছিলে। গতিকে তেওঁ এটা নিজস্ব ভাষা থকাৰ পিছতো বৃহৎ জাতীয় জাগৰণৰ কাৰণে তেওঁ অসমীয়া ভাষাটোক গ্ৰহণ কৰি তেওঁ ৰামায়ণ অনুবাদৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিলে। আৰু সেই একেটা পথেৰে গৈ আমি যদি আমাৰ এই জনগোষ্ঠীয় মূলৰ লেখকসকলক আমি ভাষা সাহিত্য চৰ্চাৰ প্ৰতি যদি আমি আগ্ৰহী কৰি গঢ়ি তুলিব পাৰোঁ যে আমাৰ সকলো জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতি বৰ্তি থাকিব লাগিব আৰু তাৰ লগে লগে আমাৰ অসমীয়া ভাষাটো এটা সংযোগী ভাষা হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে দায়বদ্ধতাৰে আগবাঢ়ি আহিব লাগিব। দ্বিতীয় কথাটো হ'ল আজি ইয়াতে ওদালগুৰি জিলাৰ ইতিহাস আজি ইয়াতে উন্মোচন হ'ল। এইটো আমাৰ জাতীয় জীৱনৰ কাৰণে এটা ভাল খবৰ। গতিকে প্ৰতিখন জিলাৰ যদি এনেকৈ ইতিহাস যদি উন্মোচন হয় তেতিয়াহ'লে আমাৰ অসমৰ সামগ্ৰিক ইতিহাস আমাৰ উন্মোচন হ'ব। আমি অসম সাহিত্য সভাই অসম চৰকাৰৰ পৰা পোৱা এই ভাষা গৌৰৱ আঁচনিৰ ধনেৰে প্ৰতিখন জিলাৰ সমাজ সংস্কৃতিৰ ইতিহাস কৰি দিয়াৰ আমি প্ৰয়াস কৰিছিলোঁ, কিন্তু যিহেতু আমাৰ কাৰ্যকাল সামৰিবৰ হ'ল গতিকে আমি যিখিনি অসম চৰকাৰৰ পৰা যি টকা আমি পালোঁ সেয়া আমি এক অক্ষত পুঁজিত আমি পৰৱৰ্তী কাৰ্যনিৰ্বাহকলৈ আমি প্ৰদান কৰি যাম আৰু তেওঁলোকে এই নিশ্চয় আমাৰ প্ৰতিখন জিলাৰ সমাজ সংস্কৃতিৰ ইতিহাস প্ৰণয়নৰ জৰিয়তে আমাৰ জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰিব পাৰিব। সৌদিনাখনো আমি বাসুদেৱ জালান বঁটা আমি এগৰাকী জনগোষ্ঠীয় মূলৰ লেখকক আমি দিছিলোঁ, পদ্ম পাতৰ ডাঙৰীয়াক। গতিকে ইয়াৰ জৰিয়তে আমি যিটো ঘোষণা কৰিছিলোঁ যে আমি জনগোষ্ঠীয় সাহিত্যিকসকলক যিসকলে বা জনগোষ্ঠীয় যিসকল ব্যক্তিয়ে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰে তেখেতসকলকো অসম সাহিত্য সভাই সদায় উৎসাহ উদ্দীপনা প্ৰদান কৰিব আৰু এই কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। বিশেষকৈ এই ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতা ডাঙৰীয়াৰ যি ঐকান্তিক প্ৰচেষ্টা, এই প্ৰচেষ্টাত এই কাৰ্য সমাপন হ'ল। তেখেতৰ লগত আমাৰ সহযোগী আমাৰ ডক্টৰ পবিত্ৰ শৰ্মা, আমাৰ গৌৰীশংকৰ দাস, আমাৰ ভদ্ৰ শৰ্মাকে প্ৰমুখ কৰি সকলো ব্যক্তিৰ যি ঐকান্তিক জাতীয় চেতনা, এই জাতীয় চেতনাই প্ৰকৃতত আমাৰ জাতীয় জীৱন গঢ়িব। গতিকে আমি আটাইকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনালোঁ আৰু সকলোকে আমি এক সমন্বয় সম্প্ৰীতিৰ দৃষ্টিভংগীৰে আগবাঢ়ি গৈ আমাৰ জাতীয় জীৱনৰ এই মহান কাৰ্য সমাধানৰ কাৰণে আমি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে আমি আহ্বান জনাইছোঁ আৰু আগন্তুক আমাৰ যি 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰীত যি পাঠশালাত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ আমি অধিৱেশনৰ আয়োজন কৰিছোঁ, তাতো আমি জনগোষ্ঠীয় মূলৰ লেখক সাহিত্যিকসকলক আমি একত্ৰিত কৰিম আৰু এই ধাৰণা যদি আমি যেতিয়া আমি সাৰ্থক ৰূপত আমি ৰূপায়ণ কৰিব পাৰিম তেতিয়া আমাৰ মাজত সংঘাত নাথাকিব, আমাৰ মাজত সমন্বয় থাকিব। গতিকে আমি এক সমন্বয় সম্প্ৰীতিৰ ধাৰণাৰেহে আমি জাতীয় জীৱন আগবঢ়াই লৈ যাব লাগিব। আমি নিজৰ ভাষাটোও ৰক্ষা কৰিব লাগিব আৰু আনবোৰ ভাষাকো আমি সন্মান প্ৰদান কৰি আমি আগবঢ়াই লৈ যোৱাৰ আমি প্ৰয়াস কৰিব লাগিব। ভাল লাগিছে কাৰণ তেখেতক মই দাদা হিচাপে সেই সময়ৰ পৰা গণ্য কৰি আহিছিলোঁ আৰু তেখেত মোৰ সাহিত্য ক্ষেত্ৰৰ গুৰু। সেইকাৰণে আজি তেখেতৰ নামত যি পুৰস্কাৰ অসম সাহিত্য সভাই ঘোষণা কৰিছে তাৰে এজন বঁটা প্ৰাপক হিচাপে মই নিজকে পাই পেলাই মই ধন্যবাদ। কি বাৰ্তা প্ৰেৰণ কৰিব আজি এই মঞ্চৰ পৰাই? মংগল ব্ৰহ্ম আচলতে এগৰাকী খুব এজন ভাল সাহিত্যিক, লগতে বিভিন্ন জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰি অহা এজন ব্যক্তি আছিলে আৰু বিশেষকৈ সামাজিক ক্ষেত্ৰত তেখেতে বিভিন্ন জনগোষ্ঠীৰ মাজত কেনেধৰণে আমাৰ সামাজিক গাঁথনিবিলাক আমি মজবুত কৰিব লাগে, বিভিন্ন জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি, এইটো ক্ষেত্ৰত তেখেতে কাম কৰিছিলে আৰু সেইটো ক্ষেত্ৰত তেখেতৰ নামত আমাৰ অসম সাহিত্য সভাৰ লগতে ওদালগুৰি জিলা সাহিত্য সভা আৰু মংগল ব্ৰহ্ম ভাষা সাহিত্য সমন্বয় বঁটা প্ৰদান কৰা যিসকল গৱেষণা কেন্দ্ৰ, এই গৱেষণা কেন্দ্ৰৰ পৰা যিটো বঁটা তেওঁলোকে ঘোষণা কৰিছে সেইটোৰ ওপৰত মই ক'ম যোগ্য এজন বিবেচনা হৈছে আৰু সেইকাৰণে আজি মংগল ব্ৰহ্ম আমাৰ মাজত জীয়াই থাকিব এজন প্ৰতীক হিচাপে, সমন্বয়ৰ বাৰ্তা প্ৰেৰক হিচাপে জীয়াই থাকিব। ধন্যবাদ। আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটো আচলতে ৰূপায়ণ হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বঁটা মংগল ব্ৰহ্মদেৱৰ নামত সমন্বয় বঁটা হিচাপে আমাৰ ওদালগুৰিৰ মংগল ব্ৰহ্ম যি ভাষা গৱেষণা কেন্দ্ৰ আছে সেই কেন্দ্ৰৰ উদ্যোগতেই 2 বছৰৰ মূৰে মূৰে এই বঁটাটো দিয়া হয়। এইবেলি 2022 আৰু 2024 বৰ্ষৰ বাবে দুগৰাকী অসমতেই জনপ্ৰিয় দুগৰাকী ব্যক্তিক ক্ৰমে গোৰেশ্বৰত তেওঁৰ বাসস্থান
সন্মানীয় সোণবৰ বৰুৱা আৰু ওদালগুৰিৰ মাননীয় নন্দেশ্বৰ দৈমাৰীদেৱক এই বঁটা দিয়া হৈছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেনজিৎ শৰ্মা আহি নিজ হাতে তেখেতে এই বঁটা প্ৰদান কৰিছে। লগতে অন্য এটা কাৰ্যসূচী হৈছে 2016 চনৰ পৰা আজি 2024 আজি 25 পৰিল 24লৈকে 8 বছৰ ধৰি সম্পাদনা কৰি ওদালগুৰি জিলাৰ ইতিহাস শীৰ্ষক এখনি গ্ৰন্থ সকলোৱে সেই সময়ত সম্পাদনাৰ দায়িত্ব মোকেই দিছিলে। এই গ্ৰন্থখন আজি উন্মোচন হ'ল। গতিকে এই গ্ৰন্থখনেৰে ওদালগুৰি জিলাৰ এটা পৰিচয় ৰাজনৈতিকভাৱে সামাজিকভাৱে জনগোষ্ঠীৰ বসতিৰ স্থল হিচাপে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে ওদালগুৰি জিলাৰ পৰিচয় কি এই পৰিচয়টো আমি এই গ্ৰন্থখনত ধৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আশা ৰাখি মনত অনাগত দিনত এই গ্ৰন্থখনে ওদালগুৰি জিলাৰ এক ৰূপৰেখা আমাৰ পাঠক সমাজৰ মাজত দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব। আজি এই দিনটোত 2টা কাৰ্যসূচী ৰূপায়ণ কৰি ওদালগুৰি জিলা সাহিত্য সভা ওদালগুৰি সাহিত্য সভা প্ৰকৃত অৰ্থত আমি ধন্য হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তি আহি এই সভাত অংশগ্ৰহণ কৰিছে। গতিকে আমি সকলোকে আপোনালোকৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যাতে অসম সাহিত্য সভাৰ ওদালগুৰি জিলা আৰু ওদালগুৰি শাখাৰ জৰিয়তে ভাতৃত্ববোধ আৰু সমন্বয় যি বঁটা আজি প্ৰদান কৰা হৈছে সমন্বয় এই সমন্বয় অটুট ৰাখিবলৈ সক্ষম আমি হ'ব পাৰোঁ বা ৰাইজো আগবাঢ়িব আহিব পাৰে। আজিৰ সভাৰ পৰাই এই মেছেজটো ৰাইজলৈ যাওক বুলি আমি আশা কৰিছোঁ।